Good morning, welcome back to my channel. Gaatu iman bikhik bhal nohoy. Matuta sake gom paise. Aru phale tikli khotor exam or byastota. Tar majoto teneke man blog koribole para nai aru duta ta korisu jodi mane edit koribole mane gaatu iman thik nohoy je kane parai nei ke goi pele aru eta tehatoko pothai korile ajuri hoi pele আজি ব্লগ এটা স্টার্ট কৰিছো আৰু টিকলি ঘৰৰ পৰীক্ষা মাজত আৰু এটা আছে আৰু তাছত শেষ হ'ব আৰু বেলে তাৰ মাজতে কিমান বিয়া কন্টিনিউ ইফাল হিফাল হৈয়ে থকা আছে আৰু বিয়াবোৰ মানে নিজৰ নিজৰ বিয়া ভিলাক যে নগলেও মানুহে বেয়া পায় সেইকাৰণে পৰীক্ষা মাজতে উপায় নাই সব মেনেজ কৰিবলগীয়া হৈ আছে আৰু এফালে ৰাতিপুৱা আজি আৰু স্কুল যোৱা নাই কিয়া কি কৰি আছে দেখাই আছো ৰবতে গম নাপায় মানে ভিডিঅ কৰিব লাগিব নহলে আৰু গম পালে একদম গালি দিব গৈ মনে মনে হেৰি কৰি আছে গম নাপায় মানে মনে অকমান উঠাই দিছো আৰু এতিয়া মই পটাপট যাওঁ ভাতৰ জাজুগাৰ কৰো টিকলি ঘৰত পৰীক্ষা পা সোনকালে আহি পাবহি যে সেইকাৰণে সোনকালৰ পৰা অকমান বনাবলৈ জাজুগাৰ কৰি দিওঁ আৰু গাটো ইমান ভাল নহয় সেইকাৰণে তেনেকৈ ইমান ভিডিঅ' কৰিবলৈ পাৰাই নাই এতিয়া আৰু গা মানে বহুতৰে ভিডিঅ' চাবলৈ পৰা নাই টাইমো মানে তেনেকৈ নোপোৱা হৈছো আৰু পৰীক্ষা সময় অকমান ব্যস্ত থাকিব লগা হৈছে আৰু এফালে হেই কেকৰ অৰ্ডাৰ এটা আছে এটা বেককে ললো আৰু এটা এফালে আইচিং কৰিবলৈ আছে আৰু গাটো এনেকুৱা বেয়া লাগিছে আৰু এবাৰহে মানে এনেকুৱা হৈছে ইমান দিন হৈ গ'ল কন্টিনিউ 15-20 দিনৰ ওপৰ হৈ গ'ল মানে সৰ্দি জ্বৰ গাটো মানে জ্বৰ নিচিনা লাগি থাকে লগতে কাহ আৰু মানে বেক টু বেক ইফালে ঘূৰিয়ে থকা আছে ন হেতু কাৰণে চাগে মানে গাটো ইমান সুস্থ হোৱাগে নাই নেকি কাৰণ বতাসটা লাগিয়ে থকা হয় যে তেমা পটককে অকমান বনাবলৈ জাজুগা কৰিলো সৰি লাগি আছে যে অকমান কিবা জ্বলা মানে বনাই পেলাই খাবলৈ মন যায় তাকে কিকত বনাবলৈ ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাব আৰু ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অন কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশন পাই থাকে ইফালে বনাবলৈ লৈছিলো মাছৰ মাথা এটা আছিল তাকে বোলো আজি মুড়ি ঘণ্টা বনাম আৰু ইয়াৰ আগতটো এবাৰ দেখুৱাইছিল আপোনাক চিৰাৰে মুড়ি ঘণ্টা বনাই পেলাই আজি মগু দালি দি বনাম এফালে এবাটিতকৈ কম লৈছো এফালে মগু দালি আলু এটা কাটি লৈছো অকন মিডিয়াম সাইজৰ অকন সৰুকে আৰু এফালে পিয়াজ কাটি লৈছো আৰু এফালে আদা নহৰু আৰু যিহেতু মানে কি মাছৰ মোৰ এটা ন এটো কাৰণে বস্তুখিনি গুটিখিনি কমকৈ লৈছো আৰু এফালে মগু দালিখিনি আৰু এফালে মছলাৰ যিখিনি পাউডাৰ মছলাখিনি আছিল জিৰা গুৰি জলকীয়া গুৰি গুটিখিনি মই এফালে পেষ্ট এটা বনাই ৰাখিছো অকন পাতলাকে ৰাখিছো পিছে লাহে পেষ্টটো যেনিবা ডাঠ হৈ যাবগে এফালে মগু দালিখিনি প্ৰথমতে অকমান ভাজি লওঁ মানে কেঁচাই বনোৱাতকৈ এনেকৈ অকমান ভাজি ল'লে খাবলৈ টেষ্ট এটা বেলেগ হয় এটা বেছি জ্বলায়ো নেপেলাওঁ কম পৰিমাণে অকমান মানে গোন্ধটো ওলোৱালৈকে অকমান ৰঙচুৱাকৈ ভাজি ল'ম এফালে মোৰ মগু দালিখিনি ভজা হৈ গ'ল আৰু একদম বেছি ৰঙচুৱাকৈ ভাজা নাই অকমান ৰংটো অহালৈকে মানে ভাজিছো আৰু সকলোৱেতো মুড়ি ঘণ্টা বনাবলৈ জানে সেইকাৰণে মানে বেছিকৈ দীঘলীয়াকৈ মই দেখুৱাই থকা নাই আৰু মই কেনেকৈ বনাইছো তাকে অলপ দেখাই আছো আৰু এফালে মোৰ এইখিনি ভাজা হৈ গ'ল আৰু যিহেতু কেৰাহীটো গৰম হৈ আছে যে সেইকাৰণে কণ্টিনিউছলি লৰাই আছো নহ'লে পিছতে গোটেই যাব যে আৰু এফালে দাইলকণ হৈ গ'ল তো পটককৈ মই এইখিনি কাঢ়ি লওঁ ইয়াতে এফালে তেল গৰম হৈ গ'ল পিঁয়াজ আদা নহৰু আৰু এইখিনি আলুখিনি যে সৰুকৈ কাটি লৈছিলোঁ সেইখিনি মছলাখিনিৰ লগত একেলগে ভাজি আছোঁ আজি আৰু আলুখিনি বেলেগকৈ মানে ভাজি লোৱা নাই আৰু গোটেইখিনি একেলগে আদা নহৰু পিঁয়াজৰ লগত আৰু গোটেইখিনি ভাজি ল'লোঁ আৰু এইখিনি ভজা হৈ গ'ল আৰু অথনি যে এইফালে মছলা যে পেষ্টটো যে বনাই ৰাখিছিলোঁ যে জিৰা গুৰি জলকীয়া গুৰি আদা চিকেন মছলাখিনি গোটেইখিনি বনাই লৈছিলোঁ যে এইখিনি ইয়াতে এডকৈ দিলোঁ তেলত মানে এনেকৈ মছলাখিনি অকণমান পানী অকণ দি তিয়াই লৈ পেলাই যদি দিয়া হয় তেতিয়া মানে মছলাখিনি জ্বলি নাযায় তেতিয়া 2 মিনিটমান অকণমান মছলাখিনি আদা নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম আৰু ইয়াতে এতিয়া এইখিনি ভাজা হৈ গ'ল আৰু অথনি যে ভাজি লৈছিলোঁ মগুখিনি ইয়াতে এডকৈ দিলোঁ আৰু এতিয়া মছলাখিনি মই ইয়াতে ভাজি ল'ম আৰু যিহেতু চবেই মুড়ি ঘণ্টা নেখায় সেইকাৰণে একদম মই কম পৰিমাণে বনাইছোঁ আৰু মাছৰ মুড়ি যিহেতু কম আছে যে সেইটো কাৰণে কম কোৱাণ্টিটি গোটেইখিনি বস্তুটো কোৱাণ্টিটি কমাই লৈছোঁ আৰু এতিয়া এইখিনি 5 মিনিটমান অকণমান গোটেই মছলাখিনিৰ লগত অকণমান ভাজি ল'ম আৰু মগুখিনি যদি মই বেছিকৈ ৰঙচুৱাকৈ ভাজি ল'বলৈ যাওঁ তেতিয়া মানে পিছত কি হ'ব বস্তুটো নিসিজা নিচিনা টান হৈ থাকিব যে সেইটো কাৰণে কম পৰিমাণে ভাজিছিলোঁ বেছিকৈ ভাজিলেও মানে টান হৈ থাকিব আৰু একে মানে কেঁচাকৈ দি পেলাই কিছুমানে খায় কিন্তু মই কেঁচাকৈ দিলে মানে কি বেছি বিজল পাওঁ যে কেনে অকণমান এনেকৈ মগুখিনি ভাজি ল'লে খাবলৈ তেতিয়া মানে অকণমান টেষ্ট এটা বেলেগ হয় আজি ইয়াতে মই বিলাহী এড নকৰোঁ অকণমান বেলেগকৈ বনাইছোঁ
তাকে কেনেকৈ বনাই আছোঁ আৰু অকণ অকণ পাৰিলে দেখাই যাবলৈ মই চেষ্টা কৰিম। এইখিনি মোৰ ইয়াতে ভাজা হৈ গ'ল। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলোঁ আৰু কেঁচা জলকীয়া মই বেলেগকৈ ব্যৱহাৰ কৰা নাই, অকণমান জলকীয়া গুড়া ইয়াতে দিছোঁৱে যে। আৰু এইখিনি গোটেইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া মই ফ্লেমটো ল' কৰি পেলাই সিজিবলৈ দিম। মাজে মাজে মই লৰাই চেক কৰিম। এইফালে দাইল হৈ গ'ল আৰু এইফালে মুড়ি ঘণ্টাৰ কাৰণে এইখিনি মই ভাজি আছোঁ। আলুখিনি অকণমান সিজিলে তাৰপিছত ইয়াতে মই এতিয়া গৰম পানী এড কৰি দিম। আলু এইখিনি সিজিছেহে। আৰু লগতে এইফালে চবেই মুড়ি ঘণ্টা নাখায় যে, অকণমান এইফালে তাই ঘৰৰ লাও আছিলে, লাও আলু এইখিনি বিলাহীত ভাজি বনাই আছোঁ আৰু লাও আলু এইখিনি ভাজি বনাই আছোঁ। আৰু এইফালে মুড়ি ঘণ্টা নাখায় কাৰণে এইফালে ঘৰৰে মুৰ্গী ধৰা আছিলে তাকে বইল কৰি দিছোঁ। আৰু এইখিনি ইয়াতে এতিয়া পানী ঢালি দিলে কিন্তু সিজিছে। এতিয়া পানী ঢালি দিলেই মুড়ি ঘণ্টা ৰেডি। এইফালে মাছৰ মুড়ি ঘণ্টা ৰেডি হৈ আছে। পানী এডকৈ দিলোঁ আৰু অকণমান পাতলকৈ ৰাখিছোঁ, যিহেতু মগুখিনি অকণ সিজিবতে টাইম লাগিব যে, সেইকাৰণে পানীখিনি অকণমান সৰহকৈ দিছোঁ। আৰু এইফালে মাছৰ মাথা এতিয়ালৈকে দিয়া নাই, সম্পূৰ্ণ এইখিনি সিজাৰ পিছত তাৰপিছতহে এড কৰিম। আৰু চবেই যিহেতু মাছৰ মুড়ি ঘণ্টা নাখায়, সেইটো কাৰণে এইটো চাইডে অকণমান বনাই আছোঁ। ঘৰৰ লাও আলু এইখিনি বিলাহী লাও আলু ভাজি অকণমান বনাই আছোঁ। আৰু এইটো চাইডে মাছৰ মুড়ি ঘণ্টা নাখায়, সেইটো কাৰণে সেই ঘৰৰে মুৰ্গী ডিম দুটা আছিলে আৰু এইফালে মিলাই পেলাই এইখিনি বোলে বইলকৈ দিছোঁ। সেইখিনি গুচাবলৈ বাকী আছে। এইফালে মাছৰ মাথা দিয়াই নাইকিয়া। এইফালে মাছৰ মুড়ি ঘণ্টাও হৈছেহি। ভাতৰ কাৰণে এইফালে চাউল তাউল ধুই পখালি চব ৰেডিকৈ লৈছোঁ। এইফালে পাকঘৰত আৰু কাম কৰি থাকিলে গোটেই খেচিমেচি হৈ থাকে ন, সেইখিনি ইগন'ৰ কৰিব। আৰু এই টিকলিক স্কুলৰ পৰা আহি গ'ল। টিকলিক এইফালে টিকলিক হাই। অঁ, টিকলিকে স্কুলৰ পৰা আহিয়ে বোলে ৰাজাৰ লগত খেলিবলৈ লাগিছে। অঁ অঁ, গৈছিলা? পৰীক্ষা কেনেকুৱা হ'ল? ভাল হৈছে? পৰীক্ষা ভাল হৈছে নে? চব লিখিলা? কিমান পাবা আজি নম্বৰ? 70, 80? গম নোপোৱা? ৰাজাই তোমাক মিছ কৰি আছিলে। একেবাৰে দুইটা যে বহু দিনৰ মূৰতহে লগ পাইছে। ঐ ৰাজা, যা 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 যা। আহা, কাপোৰ কানি সলাই দিওঁগৈ। আহা আহা আহা, যা। খোৱা বস্তু গোন্ধ পাইছে চাগে, মই যে বনাই আছোঁ যে খানা। আৰু এইফালে অম্বেটা একদম জেলত ভৰাই থোৱা নিচিনা লাগিছে। জেলত ভৰাই থোৱা হৈছে। দেখিবলৈ এফালৰ পৰা জেল নিচিনাই লাগে ন? হা, তুমি সৰুতে এইখিনিতেতো খুন্দা খাইছিলা অকণমানিকা কেঁচুৱা থাকোঁতে। বোলে টিকলিক যাওঁ, কাপোৰ সলাই দিওঁ। তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল? পাবনে 90 ওপৰত? নোপোৱা? নিজেই কৈছে কনফিডেঞ্চ নাই। ধেৰ নম্বৰ কাটে যে ন তোমালোকৰ? হা, অম্বেটা ক্লাছ 7ৰ পৰা এবাৰ 8লৈ যাব ন? এইবাৰ 8 পাই যাবগৈ আৰু টিকলিক। তাৰপিছত ক্লাছ 1 পাবগৈ। টিকলিকৰ আজিৰ কুৱেশ্যন পেপাৰ, আজি চেণ্টেন্স 1 পেজে ন? বেছি কুৱেশ্যন নাই। কিমানটা দিছে টোটেল? 25টা। আৰু এইফালে জিকেৰ কুৱেশ্যন এনচাৰ। এইখিনিতো প্ৰেক্টিচ তাই হৈয়ে থাকে। স্পেলিং ভুল নকৰিলেতো নম্বৰ ভালেই পাব নহয়। স্পেলিং দিয়ে ভুল কৰে যে। দে আহিবলৈ দিয়া, একো নহয়, আহিবলৈ দিয়া। তাক বন্ধকৈ থ'লে যে, দিয়া খুলি দিয়া। আৰু যা। এখন আজি কুৱেশ্যন পেপাৰখন দেখাই দিলোঁ। বাকীখন দেখুৱাবলৈ পৰা নাই। মাজতে কোনখন দেখুৱাইছিলোঁ জানো, ছায়েন্সৰ দেখুৱাইছিলোঁ হ'বলা। আৰু এইফালে ৰাজা তোমাক কুৱেশ্যন পেপাৰ চাবলৈ আহিছে। চা টিকলিকৰ কুৱেশ্যন পেপাৰ চা, এখন চা। সি পঢ়িব হ'বলা নে খাব? যোৱা লৈ যোৱা, পাপাক কুৱেশ্যন পেপাৰখন দেখুৱাই দিয়াকৈ যোৱা। লোৱা, চব কৰিলা ন? যোৱা। এইফালে মুড়ি ঘণ্টা ৰেডি হৈ গ'ল। আৰু মাথাটো মানে একে বেছি ভাঙি ভাঙি দিয়া নাই, নহ'লে বেছি কাঁইট হ'বগৈ যে। আৰু অকণমান পাতলকৈ ৰাখি দিছোঁ। পিছত মানে খোৱালে একদম ধুনীয়া কনচিষ্টেঞ্চিত হৈ যাব। আৰু এইফালে একদম বেছি মা মছলা নিদিয়াকৈ কম মা মছলাত মই কেনেকৈ বনালোঁ এতিয়া মুড়ি ঘণ্টাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইফালে ৰেডি হৈ গ'ল। পটাপট ভাতকেইটা বাঢ়ি দিওঁ। ভাত বনাই থকা মাজতে কেকটো বনাই কৰি লৈ ৰেডি হৈ গ'ল। ডিজাইনটো কমপ্লিট আৰু চিম্পল ডিজাইন এটা বনালোঁ। আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব। আৰু এটা কেকৰ ডিজাইন আপোনালোকক দেখাবলৈ নহ'ল, বনাই দৌৰা মানে কাষ্টমাৰ আহি গ'ল যে দি দিলোঁ, সেইকাৰণে দেখাবলৈ থাকি গ'ল। আৰু ফটো উঠোৱা নহ'লে এইটোকে উঠালোঁ, তাকে দেখাই দিলোঁ। টিকলিকৰ আবেলি কাম দেখুৱাম চাব দেই। টিকলিকে আবেলি সময়ত কি কৰে এইজনী।
হাঁহ মুৰ্গীক দানা খুৱাই আছে টিকলিকে টিকলি কি কৰিছা কাম কৰিছা ন আবেলি সময় টিকলিকে কাম কৰে এইবোলে হাঁহ মুৰ্গী পাৰ সবকে দানা দি আছে কিবা এটা দেখিছিলো আৰু অকমানিকাটো ক'ত গ'ল জানো সন্ধিয়া এফালে বোলো চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ আৰু তাকে কিনো বনাম এফালে লৈছোঁ অকণমান চুজি একাপমানৰ জোখাই লৈছোঁ আৰু এফালে এটা ডিম লৈছোঁ আৰু অকণমান কণীৰে বোলো আজি পিঠা অকণমান বনাওঁ আৰু এফালে অকণমান বেকিং পাউডাৰ আৰু অকণমান এফালে কিঞ্চিতমান অকণমান দিছোঁ নিমখ আৰু ইয়াতে মিঠা বেছি খালে মিঠাটো চেনিটো বেছিকৈ দিব পাৰে মই চেনিটো কম পৰিমাণে দিছোঁ ইমানখিনি 4 চামুচমানৰ জোখাই এখিনি চেনি দিলোঁ ইয়াতে মই এফালে ডিম এটা ভাঙি ল'লোঁ ডিম বেছিকৈ দিব পাৰে মোৰ ওচৰত যিহেতু আজি নাইকিয়া সেইকাৰণে মই এটাই দিলোঁ তাতে আৰু দুটা তিনিটা ডিম দি পেলাই তেতিয়া মিক্স কৰিলে মানে কি বেলেগকৈ আৰু পানী ব্যৱহাৰ নকৰিলে হয় মই এটাই দিছোঁ যেনিবা আৰু ইয়াতে এতিয়া অকণমান ডিম আন্দাজ অনুসৰি পানী সদায় মানে চাহৰ লগত আৰু মানে কি বেলেগ বিস্কুট চানাবোৰ খাই দিবলৈ মন নাযায় যে এনেকৈ অকণমান পিঠা চিঠা মানে বনালে তেতিয়া খাবলৈ ভাল লাগে এইখিনি ভালকৈ অকণমান মই বেটাৰটো অকণ পাতলকৈ ৰাখিছোঁ যিহেতু চুজিখিনি অকণমান পিছত ফুলিব এইফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল 5-10 মিনিটমান অকণমান ৰেষ্ট দিবও পাৰে কিন্তু মই এতিয়া ৰেষ্ট নিদিওঁ ডাইৰেক্ট মই এতিয়া বনাম সেইকাৰণে অকণমান বেটাৰটো পাতলাকৈ ৰাখিছোঁ আৰু অকণমান যদি 5-10 মিনিটমান ৰেষ্ট দিয়া হয় তেতিয়া মানে চুজিখিনি ফুলি উঠিব আৰু এইফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল এতিয়া মই পটাপট পিঠাকেইটা বনাই লওঁ পিঠা এফালে কেইটামান বনাই হৈছেহি আৰু কিমান সফ্ট হৈছে চাহ আৰু সদায় মানে চাহৰ লগত বিস্কুট ভুজিয়া এইবোৰ খাই থকাতকৈ এনেকৈ ঘৰত বনোৱা বস্তু এটা হ'লে চাহকণ খাবলৈও ভাল লাগে আৰু একদম সফ্ট হৈছে আৰু মই বাকীকেইটাও পটাপট বনাই লওঁ আৰু এফালে বনাই কৰি লৈ ৰেডি হৈ গ'ল লাল চাহ আৰু লগতে ল'লোঁ পিঠা আৰু বেলেগ তেনেকৈ একো লোৱা নাইকিয়া আৰু একদম কোমল হৈছে এনেকৈ গৰমে পটাপট চাহকাপ খাই লওঁ আৰু এইফালে টিকলিহঁতকো দি কৰি লওঁগৈ আৰু এইফালে অলৰেডি 6টা বাজিয়ে গ'ল পিঠা বনাই থাকোঁতে লগতে ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ